অম্বুবাচী মেলাক লৈ উখল মাখল এতিয়া কামাখ্যা ধাম আৰু কাইলৈ পুৱা 6 বজাৰ পিছত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব কামাখ্যা ধামৰ দুৱাৰ অম্বুবাচী উপলক্ষে উখল মাখল নীলাচলৰ বুকু সুত বৈছে বিভিন্ন ঠাইৰ বিভিন্ন প্ৰান্তৰ সাধু সন্যাসীসকলৰ তন্ত্ৰ মন্ত্ৰৰে চলিছে শক্তিৰ আৰাধনা নীলাচলৰ বুকু এতিয়া দেশী বিদেশী বাবাৰ অলৌকিক চমক অম্বুবাচীক লৈ আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা এফালে মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰাও যথেষ্টখিনি ব্যৱস্থা কৰি দিয়া হৈছে আৰু বিভিন্ন ঠাইৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অম্বুবাচী বুলি কোৱাৰ লগে শক্তিৰ আৰাধনাৰ এই সময়ছোৱাখিনিত বিভিন্ন জন আহে ভক্তসকল বিভিন্ন অলৌকিক চমক দিয়া বাবাসকল আহে বিভিন্ন বেশভূষাৰে আহে আৰু এই ধৰণে অম্বুবাচীৰ এইখিনি সময়ছোৱা যথেষ্ট এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হয় নীলাচলৰ বুকুত কাইলৈ ভক্তৰ বাবে পুনৰ দেৱীমাৰ দুৱাৰ খুলি দিয়া হ'ব ভক্তৰ বাবে পুৱা 6 বজাত পুনৰ দুৱাৰ খোলা হ'ব তাৰ পূৰ্বে এইকেইটা দিনে 22 জুনৰ পৰা এইকেইটা দিন লোকাৰণ্য হৈ আছে লোকাৰণ্য এটা নীলাচলৰ গোটেই পৰিৱেশ কামাখ্যা ধামলৈ শক্তিপীঠ কামাখ্যালৈ খুদ বৈছে তাতে ইয়াত তন্ত্ৰ মন্ত্ৰৰ সমাহাৰ তন্ত্ৰ মন্ত্ৰৰ সাধু সন্তৰ সাধনা শক্তিপীঠ মা কামাখ্যা ধামত কুমাৰী পূজাৰ কিছু পৰ্ব চলিছে সাধু বাবা সন্যাসীৰ এই মুহূৰ্তত আমি পুনে পুনে গৈছো সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন কাইলৈ মাৰ দুৱাৰ খুলি দিয়া হ'ব কিন্তু তাৰ সমান্তৰালকৈ বিভিন্ন ঠাইৰ পৰা অহা সাধু সন্তসকলৰ তেওঁলোকৰ ইয়া যজ্ঞ কৰিছে তেওঁলোকে আৰাধনা কৰিছে তেওঁলোকে তপস্যা কৰিছে শক্তিপীঠ মা কামাখ্যা ধামত ইতিমধ্যে মহা অম্বুবাচী মেলা আজি তৃতীয় দিনা দেখুৱাবলৈ লৈছো যে কুমাৰী পূজাৰ আয়োজন চলি আছে এই মুহূৰ্তত এগৰাকী কুমাৰীক এই মুহূৰ্তত পূজা কৰা হ'ব আৰু সেই কুমাৰী পূজাৰ কাৰণে ইতিমধ্যেই যিখিনি ব্যৱস্থা সেইখিনি ব্যৱস্থা লৈছে আমি পূৰ্বে দেখিছোঁ যে শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামত যদি চোৱা হয় অম্বুবাচীৰ এই মহা আয়োজনৰ সময়ছোৱাত দেখিবলৈ পোৱা হয় মন্দিৰৰ মুখ্য দ্বাৰ বন্ধ ৰাখে একেদৰে মন্দিৰৰ ভিতৰত কোনো লোক প্ৰৱেশ কৰিব নোৱাৰে কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল সাধু বা সন্যাসী থাকে তেখেতসকলে পূজা অৰ্চনা কৰে হোম যাগ যজ্ঞৰে মুখৰিত হৈ থাকে শক্তিপীঠ কামাখ্যা ধাম আৰু এই মুহূৰ্তত আমি সেয়া পলে পলে দেখুৱাইছোঁ য'ত আচলতে মহা আয়োজন মহাপীঠত আৰু এইদৰে এতিয়া শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামত এতিয়া কুমাৰী পূজা অৰ্চনা চলিব আৰু পূজাৰী পূজাৰ কাৰণে এই মুহূৰ্তত আমি দেখিছোঁ যে কেইবাশ এই মুহূৰ্তত সাধু বা তেখেতসকলে এই মুহূৰ্তত আগবাঢ়িছে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে আমি সমগ্ৰ দৰ্শকসকলক আমি দেখুৱাই যাম এই দৃশ্যাংশ ইতিমধ্যে পূজাৰ আয়োজন আৰু পূজাৰ এই মুহূৰ্তত বিশেষকৈ মন্দিৰৰ কাষে লাগি থকা এয়া আখাৰা গৃহত পূজা আয়োজন চলিছে গতিকে সেই পূজাৰ এই মুহূৰ্তত দৃশ্যাংশ সকলোৱে এক উৎসাহিত বা এক পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজত মা কামাখ্যা ধ্বনিৰে মুখৰিত হৈ থকা ভক্তিৰ মংগল বাদ্যৰ মুখৰিত হৈ থকা এই চৌহদত এই মুহূৰ্তত আৰাধনা চলিছে মাৰ মাজত এই মূলত শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধাম আৰু মা কামাখ্যা ধামত এতিয়া আৰাধনা চলিছে মা কামাখ্যাৰ পূজা অৰ্চনা চলিছে এই মহা অম্বুবাচীৰ সময়ছোৱা সকলোৱে বিশ্বাস কৰে যে মাৰ ওচৰত যি আচলতে ভবা হয় যি মনেৰে কামনা কৰা হয় সেয়াই পূৰণ হয় আৰু তাৰ বাবে এয়া আয়োজন ইতিমধ্যে 2 দিন পূৰ্বে আমি দেখিছিলোঁ যে যজ্ঞ চলিছিলে আৰু তাৰপিছত ইয়াৰ
দুৱাৰ বন্ধ আৰু বাহিৰত লাখে লাখে ভক্তৰ ভিৰ বিভিন্ন ঠাইৰ পৰা আহিছে তেওঁলোক বলে আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছো পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু এই ধৰণে দেখা গৈছে অম্বুবাচীক লৈ এফালে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু আনহাতে নীলাচলৰ বুকুত এটা উখল মাখল পৰিৱেশ সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড হোৱা G20 সন্মিলনতো বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে বিপুল কলিতাই শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিপাঝাৰত কিছু পৰিমাণে বানপানী কমিছে শেহতীয়াকৈ যদিও এতিয়া কিন্তু বহু পৰিয়ালৰ চোতালত পানী আছে চিপাঝাৰ বিষ্ণুপুৰ গাঁৱৰ দৃশ্য আমি দেখুৱাবলৈ বিচাৰিম য'ত বৰ্তমানো মথাউৰিত আশ্ৰয় লৈ আছে বানাক্ৰান্ত পৰিয়ালকেইটাই ডিমিলা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰা গাঁওখনত খাদ্যৰ কোনো ধৰণৰ যোগান ধৰা নাই প্ৰশাসনে আৰু ইয়াতে খং ক্ষোভত ফাটি পৰিছে এইসকল বানাক্ৰান্ত খাদ্য বিশুদ্ধ খোৱা পানী চাৰিওফালে পানী কিন্তু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে নাটনি হৈছে পৰিয়ালসমূহৰ তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে বিষ্ণুপুৰৰ লগতে চিপাঝাৰ সমষ্টিৰ চেঙেলীয়া ঝাৰ গাঁও পঞ্চায়তৰ পশ্চিম দূৰদুৰীয়া নাওডিঙা চক্ৰমুখকে ধৰি কেইবাখনো গাঁও এই ধৰণে বানত প্লাবিত হৈছে এতিয়াও কিন্তু দুখ দুৰ্দশা আঁতৰা নাই বৰ্তমানো ঘৰলৈ উভতি যাব পৰা বানাক্ৰান্তসকলৰ তেওঁলোকৰ সেই ঘৰখনত তেনে পৰিস্থিতিয়ে নে বানাক্ৰান্ত বহু পৰিয়াল পশুধনৰ লগতে তেওঁলোকে একেলগে থাকিবলগীয়া হৈছে বানাক্ৰান্ত পৰিয়ালসমূহে এঠাইত এটা ওখ ঠাইত একেলগে তেওঁলোকে কোনোমতে থিতাপি লৈ আছে আৰু শেহতীয়াকৈ ক'ত কি ধৰণৰ অৱস্থা গোটেইখিনি আমি দেখুৱাম আপোনালোকক আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন আগবঢ়াম মই উপস্থিত আছো চিপাঝাৰৰ বিষ্ণুপুৰ গাঁৱত আৰু এইখন গাঁৱতো বানে প্লাবিত কৰিছে পানী সামান্য পৰিমাণে কমিছে যদিও এতিয়াও চোতালত পানী আছে ঘৰত সোমাব পৰা কোনো ধৰণৰ পৰিৱেশ নাই কাৰণ ৰামেশে দেখুৱাব বিষ্ণুপুৰ গাঁৱৰ এখন ঘৰৰ দৃশ্য আৰু এইখন ঘৰত বৰ্তমান চোতালত একাঠু পানী ঘৰৰ ভিতৰৰ পৰা কিছু পানী কমিছে যদিও ঘৰত সোমাব পৰা কোনো ধৰণৰ কিন্তু পৰিৱেশ এতিয়ালৈকে অহা নাই পানী কিমান দিন হ'ল ধৰণে পানী ধৰ আজি এসপ্তাহে হ'ল তে এসপ্তাহৰ পৰা মানে আমাৰ অলপ অসুবিধা হৈছে খাৱা লোৱা পৰিৱেশৰ মানে যাম বুলি যাব নোৱাৰি এতিয়া মানে এক পেট এক পকল পানী এনেকৈ মানে অসুবিধা সেনেকৈ কিবা কৰি এনেকৈ চলি আছোঁ দিয়ক উপায়টো নাই আৰু ক'ত যাম জলবন্দী হ'ব লগা আছে ৰাস্তাত ওলাব ৰাস্তা নাই ওলাব পৰা ৰাস্তা নাই কেউফালে পানী ঘৰৰ পৰা মানে একো ওলাব পৰা নাই এতিয়া মানে পাপা খাব পৰত খাব পোৱা নাই এই দিনটো লগন পৰি থাকোঁ তাৰ পৰা ভাত পানী ৰান্ধিব এতিয়া গেছ নাই খৰি খেৰ নাই ভাত কেনেকৈ ৰান্ধিম তাৰ পৰা উপায় নাই আমাৰ মানে আকৌ দেউতাকে কৈছে কি টিংছটা কাটি দিওঁ টিংছটা কাটি দি ভাত বনাওঁ সেনেকৈ হ'লেও খাওঁ একমুঠা গধূলি ভাতকেইটা অলপ খাব লাগিব সুদা নিমখে দি হ'লোঁ খবৰ ল'ব মানে আগতে আজি তাতে মাথুৰিত থাকোঁতে আহিছে এতিয়া এনেকৈ আহি আছে কালিও আহিছে কালি মাত্ৰ অহা নাই পৰহি চচৰ দিনা এইকেইটা দিন সদায় আহি আছে কিন্তু আমাৰ ইয়াৰ ঘৰলৈকে অহা নাই এইখন ঘৰলৈকে ঘৰত অহা নাই উপায় নাই হয় এই চাৰিওফালে পানী আৰু পানী পথাৰ ঘৰ ৰাস্তা সকলো একে পানী হৈ সমানে হৈ আছে এক ককল পানী এই আমাৰ দুৱাৰ মুখৰ সন্মুখতে পানী এক ককল ৰান্ধে ঘৰত পানী এই গলি ঘৰত পানী বিচনাত পানী পাইছে বিচনাত পানী উঠাৰ কাৰণে আমি থাকিব নোৱাৰাৰ কাৰণে মই মাথুৰিত আছোঁ ঘৰ দুৱাৰ বান্ধি আছোঁ খাবৰ সময়ত খাব নাপাওঁ পাপা আমাৰ মানে বহুত উপায় নাই এতিয়া তাৰমানে কি কৰিম কি নকৰিম গেছ ভৰাবৰ এতিয়া উপায় নাপায় আমি টিং কাটি পেলাই ভাত বনাই খাইছোঁ মই আছোঁ মাথুৰিত দেউতাকে বস্তু বাহিনীখিনি অনা নাই আকৌ মই নিব আহিছোঁ আজি চাউলে হেৰি মোনাই নি পেলাই তাত থৈ আহিছোঁ নিশ্চয়কৈ দেখুৱাইছোঁ ঘৰখনৰ ভিতৰৰ দৃশ্য আচলতে ঘৰৰ ভিতৰত প্ৰায় বিচনাত পানী লাগিছে ঘৰত কিন্তু সোমাব পৰা কোনো ধৰণৰ পৰিৱেশ নাই কৈছোঁ যিটো চিপাঝাৰৰ কেইবাখনো গাঁও বানে প্লাবিত কৰি পেলাইছে যি ডিমিলা নদীৰ বাঢ়নী পানীৰ ফলত এই গাঁওখনো প্লাবিত হৈছে বিষ্ণুপুৰ গাঁওখনৰ প্ৰায় সংখ্যক পৰিয়ালৰ
একেই অৱস্থা। এইখন ঘৰৰ পৰিৱেশটো দেখুৱাইছোঁ। আচলতে এইখন এখনেই ঘৰ, কিন্তু প্ৰতিখন ঘৰতেই একেই অৱস্থা। ঘৰৰ ভিতৰত পানী সোমাইছে। আচলতে বানৰ কবলত পৰা পৰিয়ালসকলৰ এতিয়া হাহাকাৰ পৰিৱেশ। এতিয়ালৈ কিন্তু বিশেষ কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই প্ৰশাসনৰ ফালৰ পৰা। পশু খাদ্যই হওক বা যিসকল পৰিয়াল বানত প্লাবিত হৈছে তেওঁলোকৰ খাদ্যই হওক, কোনো ধৰণৰ খাদ্যৰ বিশেষ যোগান ধৰা নাই এইসকল পৰিয়ালক। আচলতে এই পৰিয়ালসমূহৰ মাজত সঁচাকৈ হাহাকাৰ অৱস্থা। ইফালে বাক্সাৰ খবৰ, বাক্সাৰ বৰিকাডঙাত পাগলাদিয়া নদীৰ ব্যাপক খহনীয়া চলিছে। পাগলাদিয়াৰ বুকুত জাহা গৈছে বিঘাই বিঘাই কৃষিভূমি। হাহাকাৰ লাগিছে খেতিয়কৰ। চপৰা চপৰে খহিছে এতিয়া পাগলাদিয়াৰ গৰা, যাৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া বাসিন্দা। বানপানী গ'ল, কিন্তু এতিয়া গৰা খহনীয়াৰ কাল মূৰ্তি। এতিয়া এই ধৰণে গৰা খহনীয়াই চাওক, আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছো, নিদ্ৰা হৰণ কৰিছে এতিয়া বাক্সাৰ এয়া বৰিকাডঙাবাসীৰ। এই ধৰণৰ গৰা খহনীয়াই প্ৰতি বছৰে নৈখনে ব্যাপক হাৰত গৰা খহাই লৈ যায়, যাৰ বাবে কেইবাটিও পৰিয়ালক ইতিমধ্যে ভূমিহীন কৰিছে আৰু নতুন নতুন অঞ্চল ইতিমধ্যে জাহ গৈছে। খহনীয়াৰ বাবে কেইবাটিও পৰিয়াল স্থানান্তৰিত হৈছে। এইবাৰো ব্যতিক্ৰম নহল। চপৰা চপৰে একেধৰণে নৈখনৰ গৰা খহি থকা চিন্তিত হৈ পৰিছে ৰাইজ। এই পাগলা আছিল আপোনাৰ ইয়াৰ পৰাই মোটামুটি 8 কিলোমিটাৰ দূৰত, 1.5 কিলোমিটাৰ দূৰত। আজি আমি চৰকাৰৰ মতে আমি প্ৰত্যেক বছৰে ভোট দিয়া যিজন মানুহ আমাৰ ইয়াতে উঠে, চব ভোট দিয়া মানুহত আমি খাটি আছোঁ। আমি ভোট দিয়ে তাৰমানে যিজনে যায় সেইজনে কয় আমি এইবাৰ ভাল কৰিম, যিজনে যায় ভাল কৰিম। আমাৰ বি টি এডিত আমি খাটি খাটিলোঁ, বি টি এডিত আমি 17 বছৰ খাটিলোঁ। বি টি এডিবিলাক যি খাটিলাক বি টি এ বহুত কাম কৰিছিল। কিন্তু এইবাৰ যিখন নতুন চৰকাৰ গেল, কিন্তু এই নতুন চৰকাৰৰ কাৰণে আমাৰ এই আমাৰ বাস্কা ইণ্ডিছত আমাৰ মুঠে 10 পইচাৰো আপোনাৰ মুঠে গুৰুত্ব লোৱা নাই। গতিকে আজি থাক এখনি মাটি আমাৰ এখনি বাঙালী মানুহ, আমাৰ এখনি অসমীয়া মানুহ, এখনি বাৰাই আমাৰ আগচোপা আছে বড়ো মানুহ, এখনি মানুহ এইবাৰ যি শাস্তি হৈছে, এইখিনি মানুহ এতিয়া ৰাতিৰ ভিতৰত উঠিব লগা হ'লে এই পাকা ঘৰলৈ আমি ক'ত যাম? সেইখিনি এতিয়া চৰকাৰে আমাৰ গুৰুত্ব লোৱা নাই। তেওঁলোকৰ এটাই প্ৰশ্ন যে তেওঁলোক যাব কলৈ? এই ধৰণে গৰা খহনীয়া অব্যাহত আছে। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। যাত্ৰীক উচ্চ মানদণ্ডৰ আৰু পুষ্টিকৰ খাদ্য প্ৰদান কৰাৰ স্বীকৃতি স্বৰূপে গুৱাহাটীৰ ৰেলৱে ষ্টেচনলৈ এই বিশেষ সন্মান। ইট ৰাইট ষ্টেচনৰ প্ৰমাণপত্ৰ লাভ কৰা উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰথমটো ৰেল ষ্টেচন হিচাপে পৰিগণিত গুৱাহাটীৰ ৰেলৱে ষ্টেচন। FSSAIৰ দ্বাৰা ৰেল ষ্টেচনটোক প্ৰদান কৰা হৈছে এই প্ৰমাণপত্ৰ। উল্লেখযোগ্য যে ষ্টেচনটোৱে FSSAIৰ নিৰ্দেশনাৱলীসমূহৰ ওপৰত এই যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উচ্চ মানদণ্ড আৰু পুষ্টিকৰ খাদ্যৰ ভিত্তিত লাভ কৰা এই প্ৰমাণপত্ৰৰ বৈধতা 2 জুন 2023 পৰা 2 জুন 2025লৈকে থাকিব। যাত্ৰীসকলক সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্য নিশ্চিত কৰাৰ প্ৰচেষ্টাৰে উত্তৰ পূব সীমান্ত ৰেলৱে ভৱিষ্যতে আন কেইবাটাও ষ্টেচনক যোগ্যতা অৰ্জনৰ বাবে সাজু কৰাইছে। এই ষ্টেচনসমূহৰ ভিতৰত আছে ৰঙিয়া, লামডিং, তিনিচুকীয়া, আলিপুৰদুৱাৰ জংচন আৰু কাটিহাৰ। FSSAIয়ে মানৱ সম্পদ, খাদ্য সংৰক্ষণ আৰু স্বাস্থ্যবিধি মানি চলা ৰেল ষ্টেচনসমূহক ইট ৰাইট ষ্টেচনৰ প্ৰমাণপত্ৰ দি আহিছে। এই প্ৰক্ৰিয়াত FSSAIৰ তালিকাভুক্ত এক তৃতীয় পক্ষ অডিট এজেন্সিৰ সিদ্ধান্তৰ পিছত ষ্টেচনটোক এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ৰাকিবুৰ ৰহমান ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গজৰাজ মিঠাই খাবলৈ আহিছে। মহানগৰীৰ সাতগাঁৱৰ হোটেললৈ গজৰাজ আহিছে। খুৰডালেৰে যিমানলৈ ঢুকি পাই মিঠাই আনি গজৰাজে মিঠাই মুখত ভৰাইছে। সাতগাঁৱৰ সেনা শিবিৰৰ সমীপত এইটো বনৰীয়া হাতীক সতকাই দেখা যায়। আমচাং অভয়াৰণ্যৰ পৰা প্ৰায়ে ওলাই আহে এই অকলশৰীয়া হাতীটো। অঞ্চলটোত বিচৰণ কৰি ফুৰে। মঙলবাৰে পুৱাও আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহি সাতগাঁও সেনা শিবিৰৰ মূল প্ৰৱেশদ্বাৰৰ সমীপৰ হোটেলত সোমাই গজৰাজে মিঠাই খালে।
আৰু মিঠাই খাই কাৰো একো অনিষ্ট নকৰাকৈ আঁতৰি গ'ল। দুদিন পূৰ্বে বৰষুণৰ বতৰত সেনা ছাউনীৰ মাজৰ পথতে বাহৰ পাতিছিল গজৰাজে। সেই পথেৰে যোৱা এখন বাহন ৰখাই গজৰাজে ধেমালি খেলিছিল। সন্মুখতে গজৰাজক দেখি গাড়ীৰ চালকে বাহন এৰি আঁতৰ হোৱাৰ পিছৰ দৃশ্য এয়া। হাতীটোৱে যেন বাহনখনৰ সৈতে ধেমালি খেলিছে, এবাৰ আগলৈ ঠেলিছে, এবাৰ পাছলৈ ঠেলিছে। অৱশ্যে সেইদিনাও কাৰো একো অনিষ্ট নকৰাকৈ আঁতৰ হৈছিল গজৰাজ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নলা বন্ধ কৰাৰ বাবদ 1 লাখ টকা জৰিমনা। নলা আবদ্ধ কৰি ভৰিবলগীয়া হ'ল জৰিমনা। প্ৰাকৃতিক নলা বন্ধ কৰি প্ৰকাণ্ড অট্টালিকা সাজি বিপদত পৰিল বহিৰাজ্যৰ এটা ঘৰ। নিৰ্মাণকাৰী কোম্পানী দ্য গোল্ডেন উডছ ডেভেলপাৰ উমাং নামৰ কোম্পানীটোৱে নলা আবদ্ধ কৰাৰ বাবে ভৰিলে 1 লাখ টকাৰ জৰিমনা। দ্য গোল্ডেন উডছ ডেভেলপাৰ্ছ উমাংগৰ চৌহদত চলিল উচ্ছেদ। ভাঙি পেলোৱা হ'ল কেইবাটাও অস্থায়ী বাসগৃহ। গড়ভাঙা পাহাৰ আৰু লখৰা অঞ্চলৰ পৰা নামি অহা পানীৰ নলা আবদ্ধ কৰি নিৰ্মাণ কৰিছিল শ্ৰমিক থকা অস্থায়ী গৃহ, যাৰ বাবে পানী আবদ্ধ হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰিছিল অঞ্চলটোত, যাৰ বাবে পৌৰ নিগমে বিহিলে 1 লাখ টকাৰ জৰিমনা। কেৱল সিমানেই নহয়, সোমবাৰৰ পৰা অট্টালিকা নিৰ্মাণস্থলীত চলিল পৌৰ নিগমৰ উচ্ছেদ। এওঁলোকৰ কৰ্তৃপক্ষ ट्रैक्टर कुमार 13 चले ज्यादा अच्छी कमाई का वादा। कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। মানকাছৰত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। জব্দ হৈছে প্ৰায় 3,13,000 টকাৰ চুৰি সামগ্ৰী। মানকাছৰ আৰক্ষীয়ে অভিযান চলাইছিল আৰু এই অভিযান কালতে উদ্ধাৰ কৰিছে এই বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীবোৰ। শনিবাৰে ঝোৰডাঙা বৰ্মনপাৰা গাঁৱৰ মাছিবুৰ ৰহমান নামৰ ব্যক্তিজনৰ ঘৰত চোৰে চাফাই অভিযান চলাইছিল। একবিংশ শতিকাৰ উন্নয়নৰ এখন ফপুলা ছবি। তিনিচুকীয়াৰ কাকপথাৰ চহৰ আৰু গাঁও পঞ্চায়ত কাৰ্যালয়ৰ গাতে লাগি থকা এখন বৃহৎ গাঁৱৰ পথৰ দুৰৱস্থা। কাকপথাৰ গাঁও পঞ্চায়ত এলেকাৰ 115 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত প্ৰায় 600টা পৰিয়াল বসবাস কৰা এখন বৃহৎ গাঁও বন গাঁও। মৰাণ জনগোষ্ঠী বসতি প্ৰধান এই গাঁওখনৰ মাজেদি পাৰ হৈছে ৰাইজৰ যাতায়াতৰ একমাত্ৰ প্ৰায় 2 কিলোমিটাৰ দীঘল এই পথ। আমি দৃশ্য দেখুৱাইছো, চাওক, এয়া পথ নে পথাৰ আপুনি নিশ্চয় ধৰিবই নোৱাৰে। এই পথটোৱে এতিয়া জ্বলা কলা খুৱাইছে ৰাইজক। স্থানীয় বিধায়ক বলিন চেতিয়াৰ ঘৰলৈ, কাকপথাৰ উন্নয়ন খণ্ড, কাকপথাৰ গাঁও পঞ্চায়ত কাৰ্যালয়লৈ বহু তাৎপাতি কাঢ়িলে ৰাইজে, কিন্তু আজিলৈকে গুৰুত্ব নিদিলে ৰাইজৰ আবেদনত, যাৰ বাবে এতিয়া জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। আমাৰ ল'ৰা ছোৱালীবোৰ বহুত কষ্ট স্কুল গৈছে। আমাৰ আজি প্ৰায় বৰষুণ দিয়াৰ পৰাই আমাৰ বোকা অৱস্থা এনেকুৱা। আমি বিধায়কৰ ওচৰলৈ গৈছিলো, বিধায়কে ৰাস্তাটোৰ কাৰণে আমি 2-3বাৰ যোৱাৰ পিছতো সিহঁতে একো কাণ সাৰ নিহিলে। আমাৰ ওপৰলৈও কাগজ দিয়া হ'ল, তেখেতলোকেও একো কাণ নাপাতে। আমাৰ গাঁৱৰ মানে প্ৰায় 600-700 ঘৰ মানুহৰ কাৰণে ৰাস্তাটো বহুত দিগদাৰ হৈছে। আপোনালোকে যিমান দূৰ পাৰে আমি সজোৰে প্ৰাৰ্থনা কৰিছো যেন আমাৰ এই উপন গাঁৱৰ ৰাস্তাটো, মেইন ৰাস্তাটো দিয়ে। আৰু বহুত অতিপাত দুখ লগা কথা মানে আমাৰ এই উপন গাঁৱত এটাও পকী ৰাস্তা নাই। আমাৰ ল'ৰা ছোৱালীবোৰ, বুঢ়া বুঢ়ী মানুহবোৰ, বেমাৰ আজাৰ মানুহবোৰ বহুত কষ্টৰে মেডিকেল নিব লগা হৈছে। মানে যিকোনো প্ৰকাৰে আমাক ৰাস্তাটো বনাই দিয়ক। আৰু বজালীত সামান্য পৰিমাণে বানপানীৰ প্ৰকোপ কমিল যদিও বজালীৰ দক্ষিণ অঞ্চলৰ বান পৰিস্থিতি কিন্তু এতিয়া উন্নত হোৱা নাই। বজালীৰ নিজ বৰলা অঞ্চলৰ কেইবাখনো গাঁও বিগত 5 দিন ধৰি আছে পানীৰ তলতে। বানাক্ৰান্তই পোৱা নাই বিশুদ্ধ খোৱা পানী, নাই কোনো চৰকাৰী সাহায্য। এ পৰ্যন্ত এই স্থানত উপস্থিত হোৱা নাই
কোনো জনপ্ৰতিনিধি প্ৰশাসন বা উচ্চপদস্থ লোকৰ মুখো দেখা নাই আশ্ৰয় শিবিৰত মাত্ৰ কেইটামান সামগ্ৰী প্ৰদান কৰি নিজৰ দায়িত্ব সামৰিছে সেইসকল প্ৰশাসনৰ লোকে আৰু তাকে লৈ এতিয়া ক্ষোভ উজাৰিছে বানাক্ৰান্ত ৰাইজে আমি এই সন্দৰ্ভত আগবঢ়াম আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক ৰিপৰ্ট আৰু এই প্ৰতিবেদন আগবঢ়াই ইয়াৰে সৈতে বাতৰি সামৰিম বজালীৰ দক্ষিণ অঞ্চলৰ বান পৰিস্থিতি আজিও উন্নত হোৱা নাই আৰু মই বৰ্তমান উপস্থিত আছোঁ নিজ বৰলাত আৰু নিজ বৰলাৰ দৃশ্য দেখুৱাইছোঁ এনেদৰে কেইবাখনো গাঁও ইতিমধ্যে পানীৰ তলত বুৰ গৈ আছে আৰু দৰাচলতে ক'ব লাগিব যে নিজ বৰলা যি গাঁও এই গাঁৱত এতিয়ালৈকে শিশু খাদ্যকে ধৰি যি পশু খাদ্য যোগান ধৰা হোৱা নাই প্ৰশাসনে আৰু স্থানীয় লোক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কিমান দিন ধৰি আপোনালোকে পানীৰ তলত আছে হয় নমস্কাৰ এই চাগতে মই নিউজ 18ক ধন্যবাদ দিছোঁ তেওঁলোকে যে ইমান পানীৰ মাজতো আহি আমাৰ ৰাইজৰ খবৰ লৈছে আমাৰ এই বৃহত্তৰ এলেকা ইয়াৰ পৰা মোটামুটি আপোনালোকে দক্ষিণে যদি যায় 8-10খন গাঁও বৰ্তমানেও আজি 5 দিন ধৰি পানীৰ তলত আছে বহুতো মানুহ গৃহহাৰা হৈছে নদীৰ পানীয়ে বহুতৰে ঘৰ উটুৱাই নিছে পশুধন উটুৱাই নিছে এই ক্ষেত্ৰত কিন্তু কোনো বিভাগীয় কৰ্তৃপক্ষ আজি আমাৰ মাজত উপস্থিত হোৱা নাই আমাৰ স্থানীয় এমএলএ আছে এমএলএ সাহেবেও কোনো ধৰণৰ আমাৰ মাজত মানে কোনো এটা ব্যৱস্থা কৰি দিয়া নাই আপোনালোকে অলপ আগুৱাই গ'লে পাব এককাল এবুকো পানীৰ মাজতো মানে মানুহ কৰি আছে শিবিৰ পাতি আছে আৰু এজন ব্যক্তি আছে পৰা জানিব বিচাৰিম কেনেকুৱা সমস্যা হৈছে কি পাইছে কি পোৱা নাই এতিয়ালৈকে আমি বিভাগীয় কৰ্তৃপক্ষৰ পৰা যোৱাকালি অকণমান শিবিৰত অলপ মানে বস্তু দি সামৰি থৈছে আমি বিভাগীয় কৰ্তৃপক্ষক বহুতবাৰ কাকতি মিনতি কৰিছোঁ এই আপোনাৰ মাজুলী সদৃশ কোনোবা বিষয়া কৰ্মচাৰী প্ৰশাসনৰ আহিছিল নেকি এনে বিষয়া কেইজনে এনে আহিছে তেওঁলোকে কৈছে গৈছে কিন্তু তাৰপিছত অকণমান শিবিৰত বস্তু দিছে তাৰপিছত শিশুসকলৰ কাৰণে খাদ্য দিছে নাই দিয়া নাই এতিয়ালৈকে পশু খাদ্য কিবা দিছে পশু খাদ্য আজিলৈকে দিয়া নাই একো দিয়া নাই যিসমূহ পশু আছে পশু খাদ্য ইতিমধ্যে যোগান ধৰা হোৱা নাই খেতিয়ক আমাৰ লগত উপস্থিত কৃষি কৰে নিশ্চয় পশু খাদ্য পোৱা নাই কেনেকুৱা সমস্যা পোৱা নাই এতিয়া পোৱা নাই সমস্যা কেনেকুৱা সেনেকুৱা সমস্যা বহুত হৈছে গৰু ছাগলী একদম বেমাৰত পৰিছে গৰু ছাগলী এতিয়া মানে ডক্তৰ নাই ভেটেনাৰীৰো এইবিলাক খানা পোৱা নাই চাপৰ নাই কিবা এই মেটেকা কাটি দিছে মোৰ ঘৰ তল যোৱা নাই কিন্তু বাকী তল গৈছে চবখিনি গৰু বাছু ৰখাত অসুবিধা হৈছে ঘৰতে আছে আপুনি ঘৰতে আছোঁ খোৱা খাদ্যত কেনেকুৱা সমস্যা হৈছে খোৱা খাদ্যত বহুত সমস্যা হৈছে ধৰক কোনোফালে যাব পৰা নাই যাতায়াত সুবিধা নাই বজাৰ সামাৰ কৰিব পৰা নাই অলপ চলপ যি আগতে অনা আছিল সেইখিনিকে আৰু খাই লৈ সেনেকৈ জীয়াই আছোঁ আৰু কোনোমতে হয় পূৰ্বতে যিসমূহ খাদ্য সামগ্ৰী আছিল সেই খাদ্য সামগ্ৰীসমূহ ইতিমধ্যে ৰান্ধি পাৰি এওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু এজন ব্যক্তি আছে কেনেকুৱা সমস্যা হৈছে আপুনি খন্তেক পূৰ্বে মাছ মাৰি আছিল আমি দেখিছিলোঁ মাছ মাৰি আছোঁ 2-এটা পাইছিলোঁ আৰু কিন্তু খোৱাটো বিৰাট অসুবিধা হৈছে বস্তু পাতিৰ কাৰণে চাউল দালি আপোনাৰ ঘৰত আছে আজি দালি চাউল নাই আৰু আলু পিটিকা এটি ভাত খাই আছোঁ দালি কিনিবৰ পইচাও নাই কাম পাতিও বন্ধ হৈ আছে চৰকাৰৰ পৰা কি পাইছে চৰকাৰৰ পৰা একো নাই পোৱা চাউল দালি নিমখ কেৱল ষ্ট্ৰং নহয়